শোণিতপুর জেলার অন্তর্গত ঢেকিয়াজুলি ক্রীড়া সন্থার প্ৰতিষ্ঠাপক সভাপতি তথা আন্তঃৰাজ্যিক ফুটবল খেলুৱৈ প্ৰয়াত প্ৰফুল্ল দাসদেৱৰ সোঁৱৰণত ঢেকিয়াজুলি ডিএছএ খেলপথাৰত শুভাৰম্ভ কৰা হৈছে 40 সংখ্যক আন্তঃজিলা টি20 ক্ৰিকেট খেলৰ প্ৰতিযোগিতা। ঢেকিয়াজুলি ক্রীড়া সন্থার সভাপতি রাতুল কুমার নাথদেবে পতাকা উত্তোলন করে শুভারম্ভণি করা টি20 ক্রিকেট খেল প্রতিযোগিতার উদ্দেশ্য ব্যাখ্যা করে ঢেকিয়াজুলি ক্রীড়া সন্থার সম্পাদক প্রদীপ সরকারে। শুভাৰম্ভণি খেলখন এমবিসি ক্রিকেট দল আর সুপার একাদশ ক্রিকেট দলের মাজত অনুষ্ঠিত হয়। প্রয়াত প্রফুল্ল দাসদেৱৰ পৰিয়ালবৰ্গৰ উপস্থিতিত এক উদুলিমুদুলি পৰিৱেশৰ মাজেৰে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত শুভাৰম্ভণি কৰা হ'ল প্ৰফুল্ল দাস সোঁৱৰণি টি20 ক্ৰিকেট খেলৰ প্ৰতিযোগিতা। এয়া ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰ, ইয়াত মোৰ দেউতাৰ সোঁৱৰণি ক্ৰিকেট প্ৰতিযোগিতাখন চলি থাকে। আজি 40 বছৰৰ পৰা চলি আছে। আজি এয়া শুভ উদ্বোধন হৈছে। তো তাতে 16টা টিমে ক্ৰিকেট টিমে জইন কৰিছে। আজি প্ৰথম উদ্বোধন হৈ খেলাখন আৰম্ভ হৈছে আৰু এখন চলি থাকিব যিমান দূৰলৈকে ক্ৰীড়া সন্থা এক্টিভ ক্ৰীড়া সন্থা আছে তেখেতসকলে চলাই থাকিব। আজি বিগত 40 বছৰ ধৰি ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ সৌজন্যত স্বৰ্গীয় প্ৰফুল্ল দাস সোঁৱৰণি টি20 লীগ কাম নকআউট প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। তেওঁ ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে, দক্ষ ফুটবল খেলুৱৈ আহিছিলে। তেওঁ প্ৰখ্যাত মোহন বাগান দলত তেওঁ খেলাৰ নিমন্ত্ৰণ লাভ কৰিছিলে। তেওঁ ইয়াৰ ক্ৰীড়া ক্ষেত্ৰখনত আমাৰ ঢেকিয়াজুলি ক্ৰীড়া সন্থাখন গঠন কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অপৰিসীম। আৰু এই বছৰ পুনৰ এই প্ৰতিযোগিতাত মুঠ 16টা দলে অংশগ্ৰহণ কৰিছে আৰু আজি খেলখনৰ শুভাৰম্ভ আৰু ধুনীয়া এটা পৰিৱেশ উৎসৱ। ইয়াত ক্ৰিকেট প্ৰেমীৰ যথেষ্ট সমাগম হৈছে আৰু আমাৰ আশা ৰাখিছোঁ এই প্ৰতিযোগিতাৰ জৰিয়তে ভাল খেলুৱৈ ওলাক, যোনে আমাৰ অঞ্চলক আমাৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিব পাৰে, ঢেকিয়াজুলিৰ নাম সুনাম কঢ়িয়াই আনিব পাৰে। এইটোও আমাৰ প্ৰচেষ্টা আৰু আশা ৰাখিছোঁ সকলো খেলুৱৈ সুলভ মনোভাৱেৰে তেওঁলোকৰ খেল প্ৰদৰ্শন কৰিব আৰু এই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰাব।